107 বছৰত ভৰি দিয়া অসমৰ প্ৰথম মুকলি বিহু মাধুৰী আহতৰ তলৰ মুকলি বিহু আৰু এই মাধুৰী আহতৰ তলৰ মুকলি বিহুৰ লগত সংগতি ৰাখি আজি এক ভাগৱত যাত্ৰা আৰম্ভ কৰা হৈছে আৰু বিভিন্ন সাংস্কৃতিক দলে ইয়াত অংশগ্ৰহণ কৰিছে। মই আপোনালোকক দেখুৱাইছোঁ, এটা দৃশ্য দেখুৱাইছোঁ। এয়া এইদৰে গাঁৱৰ লোকসকল তেওঁলোকে শৰাই শলিতালৈ অপেক্ষা কৰি আছে, কাৰণ ৰাইজ আহি আছে, সকলোৱে এই যি শোভাযাত্ৰা কৰি আহি আছে আৰু তেওঁলোকে এই শোভাযাত্ৰা চলি তেওঁলোকে আশীষ গ্ৰহণ কৰিব। আৰু এয়া হৈছে চতিয়াৰ যি বহুৱাবাৰী চতিয়াল গাঁও আদিকে ধৰি যি মাধুৰী আহতৰ তলৰ মুকলি বিহু মেলাৰ সৈতে জড়িত এইসকল গঞা, আৰু এই গঞাই এনেদৰে আচলতে ঘৰৰ পদূলিয়ে আশীৰ্বাদ লৈছে। ভাগৱত যাত্ৰা হৈ আছে আৰু শান্তনুৱে দেখুৱাইছে এইদৰে আচলতে ভাগৱত যাত্ৰা কৰি এইসকল লোক আহি আছে, সমদল কৰি ইয়াৰ ৰাইজ আহি আছে। আৰু তাৰ দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ। আৰু তাৰ লগে লগে দেখা গৈছে যে বিহুৱা যি আচলতে ডেকা গাভৰু, সেই বিহুৱা ডেকা গাভৰু সকলোৱে এই সমদলত অংশগ্ৰহণ কৰিছে। এয়া ঐতিহাসিক যে মাধুৰী আহতৰ তলৰ মুকলি বিহু, সেই মুকলি বিহু মেলাৰ সাংস্কৃতিক শোভাযাত্ৰা। আৰু ইয়াত দেখিছে যে মাধুৰী আহতৰ তলৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিহুৰ যি আচলতে হুঁচৰি দল আছে, তেওঁলোকে বিহু মাৰি আছে, তাৰ দৃশ্য দেখুৱাইছোঁ। জলপানৰ বাতিলৈ বোকা মাটি মুয়ে দিম, কঠিয়াও বোলাই দিম, এই গুচিনো গুচি কৰি ৰুবা অ দেহ মাই, গুচিনো গুচি কৰি ৰুবা। হয়, হেমন্ত শইকীয়া, আপোনাক ধন্যবাদ জনাইছোঁ।